নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি APSCৰ ফালৰ পৰা যি তেওঁলোকৰ এছিষ্টেণ্ট মেনেজাৰ পৰীক্ষা হৈছিলে APDCLৰ কাৰণে, তাৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হৈছে। তেওঁলোকৰ কেইদিনমান আগতে তাৰ ভাইভা শেষ হৈছিলে। চ' এই যি পৰীক্ষা হ'ল তাৰ ৰিজাল্ট বহু সোনকালে তেওঁলোকে দিলে আৰু বহুখিনি মানুহ উত্তীৰ্ণ হৈছে। লিষ্টখন আপোনালোকক দেখাম। মূল কথা, আপোনালোকৰ কাম কাজৰ ক্ষেত্ৰত আপোনালোকে যিসকলে দিছেতো জানেই, বাকী সকলেও আপোনালোকে APDCLে কি কাম কাজ কৰে জানে, কাৰণ সেইটো সকলো মানুহৰ লগত ৰিলেট হৈয়ে থাকে। কথা হ'ল যে এই APDCLৰ যি এছিষ্টেণ্ট মেনেজাৰৰ যি পোষ্ট আছিলে, সেইটোৰ কেনেকুৱা ধৰণৰ চেলাৰী হয় বা কেনেকুৱা ধৰণৰ কি এলাৱেঞ্চেছ পায়, সেই বস্তুখিনি খালি আপোনালোকক দেখাম। এইটো চাই ল'ব, আৰু যিসকলে আগন্তুক দিনত দিব বিচাৰে আপোনালোকৰ কাৰণে এই বস্তুটো হেল্পফুল হ'ব বুলি মই ভাবোঁ। যে কিমান চেলাৰী পায়, কেনেকুৱা ধৰণৰ এলাৱেঞ্চেছ, সেইখিনি জনাটো প্ৰয়োজনীয়। কেনেকুৱা ধৰণৰ প্ৰমোশ্যন হয় সেই বস্তুখিনিও আপোনালোকক জনাম। চাই ল'ব ভালদৰে, আৰু কিবা থাকিলে পাছৰ পৰ্যায়ত আপোনালোকে জনাব পাৰে। চ' আজি যি ৰিজাল্ট পাব্লিছ কৰা হ'ল APSCৰ ফালৰ পৰা, সেয়া এইখন আপোনালোকে চাওক। ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল APDCLত। চ' ইয়াতে যি তেওঁলোকৰ ইণ্টাৰভিউ হৈছিলে 13, 15, 16, 17 ফেব্ৰুৱাৰীত হৈছিলে। পোষ্ট আছিলে টোটেল 79টা। অ'কে, চ' ইয়াতে আপোনালোকৰ চাওক, এইখিনি আপোনাৰ 1 নম্বৰৰ পৰা লৈ পেলাই। চ' ইয়াৰ পিছত মই যিখন আপোনালোকৰ চেলাৰী ব্ৰেকআপ দেখাবলৈ গৈছোঁ, সেইটো 7 নম্বৰ যিজন পজিশ্যন পাইছে কৌশিক বৰঠাকুৰ, তেওঁ সেই বস্তুটো কেলকুলেট কৰা তেওঁ হেল্প কৰিছে। চ' ইয়াতে আপোনালোকৰ বহুখিনি আছে, আপোনালোকে চাওক 79। কিন্তু এটা বস্তু মনত ৰাখিব, ইয়াতে 7টা পোষ্ট দিব পৰা নাই, কাৰণ এক্স ছাৰ্ভিচমেন কেটেগৰীত কোনো কেণ্ডিডেটক তেওঁলোকে পোৱা নগ'লে। অ'কে, PWD যি LP কেটেগৰী আছে তাতো কোনো ধৰণৰ কেণ্ডিডেট পোৱা নগ'ল। চ' এইকেইটা পোষ্ট ভেকেণ্ট থাকিলে। চ' এইখন আপোনালোকৰ চাইন হৈছে APSCৰ ফালৰ পৰা। চ' চেলাৰীটো আপোনালোকে চাওক। যেতিয়া আপোনালোকে এছিষ্টেণ্ট মেনেজাৰ হিচাপে আপোনালোকে সোমাব, জইন কৰিব, তেতিয়া আপোনালোকৰ পে' বেণ্ড হ'ব 37,300। অ'কে, এইটো আপোনালোকৰ পে' ইন দ্য পে' বেণ্ড। গ্ৰেড পে' হ'ব আপোনালোকৰ 14,200 টকা। চ' আপোনালোকৰ বেচিক পে' হ'ব টোটেল 51,500, মানে পে' বেণ্ড প্লাছ গ্ৰেড পে', সেইটো আপোনালোকৰ বেচিক পে' 51,500। চ' DA ধৰিছোঁ 46% ৰেটত আপোনালোকৰ 23,690। অ'কে, এইটো আপোনালোকৰ এড হ'ব। হাউচ ৰেণ্ট আপোনালোকৰ 12% হিচাপে পায়, 7,725 হৈছে। মেডিকেল এলাৱেঞ্চ 1,000। তাৰপিছত আপোনালোকৰ 750 আপোনালোকৰ ফোন এলাৱেঞ্চ আছিলে মষ্ট প্ৰবেবলি এইটো। তাৰপিছত এক্সট্ৰা এলাৱেঞ্চ আপোনালোকৰ চিটি কম্পেনচেটৰী এলাৱেঞ্চ, এইটো 250, য'ত গ্ৰছ পে' আপোনালোকৰ 84,915 হয়। অ'কে, ইয়াতে ডিডাকশ্যন হ'ব আপোনালোকৰ 10% NPSত 7,519। ইয়াৰ 14% এটা গভৰ্ণমেণ্টেও আপোনাক দিব। চ' ধৰি লওক আপোনালোকৰ এৰাউণ্ড 17,000 মান আপোনালোকৰ মান্থলি NPS একাউণ্টত সোমাব। প্ৰফেচনেল টেক্স আপোনালোকৰ কাটিব 208। চ' বাকী নাই। চ' ইনহেণ্ড চেলাৰী আপোনালোকৰ এই ডিডাকশ্যনকেইটা মাইনাছ গ্ৰছ পে' আপোনালোকৰ টোটেল হ'ব 77,188। চ' এইটো এপ্ৰক্সিমেট ইমানখিনি আপোনালোকে পাব আফটাৰ জইনিং এজ এছিষ্টেণ্ট মেনেজাৰ। চ' যিসকলে জুনিয়ৰ মেনেজাৰৰো দিয়ে, তেওঁলোকে নেক্সট আপোনালোকৰ এনেকুৱা ধৰণৰ যেতিয়া প্ৰমোশ্যন পাব, তেতিয়া তেওঁলোকৰ এই স্কেল লাগিব। আপোনালোকৰ চাওক, আছিষ্টেণ্ট মেনেজাৰৰ পৰা আপোনালোকে ডেপুটি মেনেজাৰলৈ পাব প্ৰমোশ্যন। ডেপুটি মেনেজাৰৰ পৰা আপোনালোকে AGMলৈ পাব, এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ। তাৰপিছত আপোনালোকে ডেপুটি জেনেৰেল মেনেজাৰ, তাৰপিছত আপোনালোকে জেনেৰেল মেনেজাৰ, আৰু তাৰপিছত যদি টাইম থাকে দেন CGM, চিফ জেনেৰেল মেনেজাৰ। চ' এইটো হৈছে হাইৰাৰ্কিটো। যদি কিবা ভুল হৈছে আপোনালোকে যদি এইটো দেখা পায় মোক জনাব বাৰু, কিন্তু যিমান দূৰ জানো এনেকৈয়ে আপোনালোকৰ ইমানখিনি প্ৰমোশ্যন হয়। চ' ছাব ডিভিজন এটাই যেতিয়া হেড কৰিব, তেতিয়া আপোনাক SD বুলি ক'ব, ছাব ডিভিজনেল ইঞ্জিনিয়াৰ। তো এইখিনিয়ে আছে। চ' এয়া দেখিলে আপোনালোকৰ এয়া আছিলে আছিষ্টেণ্ট মেনেজাৰ APDCLৰ কথা। আৰু ঠিক এইদৰে আপোনালোকৰ যদি নেক্সট বেটছত যদি আপোনালোকে দিব বিচাৰে, যেতিয়াই ওলাব তেতিয়া আপোনালোকে দিব পাৰিব। আৰু দৰমহা আপোনালোকে দেখিছেই, যথেষ্ট বেছি। আপোনালোকৰ APSCৰ প্ৰত্যেক চাকৰিতকৈও তেওঁলোকৰ যদি চেলাৰী টাৰ্মছত চাবলৈ যোৱা যায় বহুত বেছি হয়। চ' পুনৰবাৰ সকলোকে কংগ্ৰেচুলেশ্যন যিসকলে পাছ কৰিছে, আৰু আগন্তুক দিনত আপোনালোকে সহায় সহযোগিতা কৰি যাব যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰে। আপোনালোকক কিবা এটা সুধিলেও আপোনালোকে জনাব। চ' ইমানেই, থেংক ইউ।